লোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিত যিসকল মহিলাই কাম কৰি আছে তেওঁলোকৰ বাবে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা হৈছে। মহিলাসকল বৰ্তমান সময়ত ওলাই আহিছে। মহিলাসকলে বৰ্তমান সময়ত প্ৰত্যেকটো ছেক্টৰতে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে। চাকৰিৰ পৰা ধৰি পলিটিক্স পৰ্যন্ত মহিলাসকল আগবাঢ়ি আহিছে। আনকি বৰ্তমান সময়ত সৌৰজগতত গৈও মহিলাসকল আছেগে। আমাৰ অসমৰ পৰা নাই বা আমাৰ ভাৰতৰ পৰা নাই, কিন্তু বাহিৰা দেশৰ পৰা সৌৰজগতত গৈও মানে স্পেচত গৈও মহিলাসকল আছেগে। গতিকে মহিলাসকলক আমি কোনো গুণে পিছ পেলাই ৰাখিব নোৱাৰোঁ। মহিলাসকল আমাৰেই সমান বৰাবৰ বা মহিলাসকল ওলাই আহিছে বৰ্তমান সময়ত কাম কৰিবৰ কাৰণে। গতিকে তেনে অৱস্থাত মহিলাসকলক ছিকিউৰিটি প্ৰদান কৰিবৰ কাৰণে, ছিকিউৰ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে কৈছে যে যিসকল মহিলাই নেকি ৰাজনীতিত কাম কৰে তো তেওঁলোকক যৌন আক্ৰমণ প্ৰতিৰোধ আইনৰ অধীনত অনা হ'ব বুলি জনাইছে। যাতে পলিটিক্সত কাম কৰি থকা মহিলাসকলৰ ওপৰত তেখেতৰ সংগীজনে বা তেখেতৰ লগৰ এজনে যাতে যৌন আক্ৰমণ নচলায়, তেখেতলোকৰ ওপৰত যাতে বেয়া দৃষ্টি নাৰাখে, তো তাৰ কাৰণে তেখেতলোকৰ ওপৰত এই আইন প্ৰযোজ্য কৰিব বুলি জনাইছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা, যাৰ জৰিয়তে পলিটিক্সত কাম কৰি থকা মহিলাসকল ছিকিউৰ হ'ব, যাৰ জৰিয়তে পলিটিক্সত কাম কৰি থকা মহিলাসকলে যৌন ভুক্তভোগী হ'ব নালাগে। তো আপুনি যদি এগৰাকী মহিলা, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। ইমান ধুনীয়া এটা খবৰ জনাইছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমত বৰ্তমান সময়ত সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈছে। মানে মুছলমানসকলক অসম চৰকাৰৰ ফালৰ পৰা উচ্ছেদিত কৰা হৈছে। এতিয়া যিসকল লোকৰ মাটিৰ ম্যাদী পট্টা আছে তেওঁলোকক কিন্তু উচ্ছেদিত কৰা নাই। য'ত য'ত অসম চৰকাৰৰ মাটি আছে তাৰ পৰা সংখ্যালঘু লোকসকলক উচ্ছেদিত কৰা হৈছে। অকল সংখ্যালঘু লোকেই নহয়, য'ত য'ত নেকি চৰকাৰৰ মাটি আছে আৰু চৰকাৰী মাটিত যদি অসমীয়া মানুহো আছে তেন্তে তেওঁলোককো সেই মাটিৰ পৰা উচ্ছেদিত কৰা হৈছে। মুঠৰ ওপৰত ক'বলৈ গ'লে চৰকাৰী মাটিত যোনেই বহি নাথাকক কিয় তেওঁলোককে উচ্ছেদ কৰা হৈছে আমাৰ অসমৰ পৰা। গতিকে তেনে অৱস্থাতে ৰঞ্জিত কুমাৰ দাসে কৈছে, মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে যদিহে কোনো লোক বা কোনো মুছলমান লোক বা কোনো সংখ্যালঘু লোকক কোনো লোকেই তেওঁলোকৰ ম্যাদী পট্টা মাটিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে, যদি কোনো মানুহে আহি তেওঁলোকক উচ্ছেদ কৰিবলৈ আহে তেন্তে তেওঁলোকৰ পক্ষত থিয় দিব ৰঞ্জিত দাসে। ৰঞ্জিত দাসে কৈছে আপোনালোকৰ যদি ম্যাদী পট্টা মাটি আছে তেন্তে আপোনালোকক কোনে উচ্ছেদ কৰিব নোৱাৰে। যদি কোনোবাই উচ্ছেদ কৰিবলৈ আহে মই আপোনালোকৰ লগত আছোঁ, আপোনালোকে চিন্তা নকৰিব। তো প্ৰথমবাৰৰ বাবে আমাৰ বিজেপি পাৰ্টিৰ এজন মন্ত্ৰীৰ মুখেৰে সংখ্যালঘু লোকসকলক মানে ছাপৰ্টিভ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। তো আপোনালোক যদি সংখ্যালঘু বা মুছলমান ব্যক্তি তো তেওঁলোকে ৰঞ্জিত দাসৰ হৈ লাইক এটা কিন্তু কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। দেওবাৰৰ দিনাখন আমাৰ অসমত 5.8 ৰিক্টাৰ স্কেলত ভূমিকম্প হয় আৰু বৰ সাংঘাতিক এটা জোকাৰণি মাৰে, যিটো জোকাৰণিয়ে নেকি আমাৰ অসমৰ যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি কৰে। আৰু সেই জোকাৰণি আমাৰ অসমৰ পৰা 160 কিলোমিটাৰ দূৰলৈকে বিয়পি যায়। এইফালে অৰুণাচল, নাগালেণ্ড, ভূটান, মণিপুৰ, মিজোৰামকে ধৰি কেইবাখনো ৰাজ্য পায়গে এই ভূমিকম্পৰ জোকাৰণি। আমাৰ অসমত উৎপত্তি হৈছিলে আৰু অসমতো ঢেৰ নষ্ট কৰিলে য'তে ত'তে সামান্য পৰিমাণে। অসমৰ বাহিৰতো কিন্তু ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল যোৱাকালি। এতিয়া যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছিলে আদিত্য হস্পিটেলৰ ICU বেডত থকা কেইটিমান শিশুক প্ৰাণ ৰক্ষা কৰিছে কেইগৰাকীমান নাৰ্ছে। দুগৰাকী নাৰ্ছে ভূমিকম্পৰ উমান পাই পলাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নিজৰ জীৱনৰ কথা কেৰেপ নকৰি শিশুকেইটিক বচোৱাৰ কথা চিন্তা কৰিলে আৰু সেই ভিডিঅ' ফুটেজসমূহ CC কেমেৰাত বন্দী হৈ আছিলে।
আৰু তাৰ পাছতেই ছোৱালী কেইজনী ভাইৰেল হৈ পৰিলে গোটেই অসমতে এতিয়া বহু লোকে ক'ব হয়তো তেওঁলোকৰ সেইটো ডিউটি কিন্তু যেতিয়া নেকি মানুহৰ জীৱনৰ কথা আহি পৰে ন বেলেগৰ কথা ভাবিবলৈ সময় নাথাকে মুঠৰ ওপৰত মই বাচিব লাগে গতিকে বিল্ডিঙৰ ওপৰত উঠি থকা এগৰাকী ছোৱালীয়ে ইমানখিনি যে মানে তেখেতৰ দায়িত্ববোধ বুজি পাইছে যে নহয় মই দৌৰাতকৈ মই ল'ৰা ছোৱালীকেইটাক বচাব লাগে শিশুকেইটাক বচাব লাগে তো সেইটোৰ কাৰণে তেওঁলোকক মোৰ মতে এটা চেলিউট দিব লাগে মোৰ মতে মানে তেওঁলোকৰ হৈ প্ৰশংসা কৰিব লাগে তো তেওঁলোকৰ হৈ সুন্দৰকৈ কমেণ্ট বক্সত কিবা এটা লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ডৰ ওপৰত আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছে যে আধাৰ কাৰ্ড থাকিলেও আপোনালোক ভাৰতীয় নাগৰিক ৰূপে চিনাক্ত নহয় আপোনাৰ আধাৰ কাৰ্ড থাকিলেও আপোনালোকক বিদেশলৈ পঠিওৱা হ'ব বাংলাদেশী ৰূপে চিনাক্তকৰণ কৰা হ'ব আধাৰ কাৰ্ড থাকিলেই আপুনি এজন ভাৰতীয় বুলি প্ৰমাণ নহয় বুলি জনাইছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা বা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো তেনে সময়তে উচ্চতম ন্যায়ালয়ে কৈছে যে যদিও বা আধাৰ কাৰ্ডখনক সৰ্বোচ্চ ডকুমেণ্ট ৰূপে ধৰা নাযাব তথাপিও কিন্তু আধাৰ কাৰ্ডক পৰিচয় আৰু বাসস্থানৰ বৈধ প্ৰমাণপত্ৰ হিচাপে ধৰা হ'ব বুলি জনাইছে মানে তেখেত যে ভাৰতীয় নাগৰিক হয় সেইটো প্ৰমাণ নকৰিলেও আধাৰ কাৰ্ডক কিন্তু মানে আইডি কাৰ্ড হিচাপে আৰু লগতে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে ধৰা হ'ব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিএছটিৰ ওপৰত 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ অসমত সলনি হ'ব জিএছটিৰ চেলেব 22 ছেপ্টেম্বৰৰ পৰা আমাৰ অসমৰ জনসাধাৰণ বা ভাৰতবৰ্ষৰ জনসাধাৰণে কম মূল্যত বস্তু লাভ কৰিব কাৰণ আমাৰ ভাৰতবৰ্ষত ব্যৱহৃত হোৱা প্ৰায়বিলাক বস্তুত জিএছটি কৰ্তন কৰা হ'ব জিএছটি 18ৰ পৰা 5% কমি আহিব যথেষ্ট পৰিমাণৰ জিএছটি কমাই দিয়া হৈছে আমাৰ ভাৰতবৰ্ষত ব্যৱহৃত হোৱা বস্তুবিলাকৰ ওপৰত তো বন্ধুবান্ধৱীসকল সেই সময়তে যোৱাকালি বিজেপি পাৰ্টিৰ তৰফৰ পৰা এটা মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল যে টেক্সৰ জৰিয়তে কংগ্ৰেছ পাৰ্টিয়ে লুণ্ঠন চলাই আছিলে ভাৰতবৰ্ষক আৰু বিজেপিয়ে এতিয়া জিএছটিৰ জৰিয়তে সেই লুণ্ঠন বচাব বিচাৰিছে 5% জিএছটি লৈ কমাই আনিছে কিন্তু আপোনালোকে জানেনে নাজানে নাজানো কংগ্ৰেছৰ দিনত কিন্তু 4% ভেট আছিলে 4% মানে 4% টেক্সৰ পৰা আৰম্ভ আছিলে যেনেকৈ নেকি বিজেপিয়ে 5%ৰ পৰা জিএছটি আৰম্ভ কৰিছে ঠিক তেনেকৈ কংগ্ৰেছে 4% টেক্সৰ পৰা আৰম্ভ কৰিছিলে গতিকে 4% ক'ত 5% ক'ত তো তেওঁলোকে কিছুমান মানে এনেকুৱা কথা কৈ দিয়ে যিবিলাক মানে ভাবে যে জনসাধাৰণে নাজানেই নেকি সেইবিলাকৰ তথ্য জনসাধাৰণৰ ওচৰত নায়েই নেকি জনসাধাৰণ বুৰ্বক নেকি এনেকৈ ভাবে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত আপুনি বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰেনে কমেণ্ট ছেকশ্যনত জনাব 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন নতুন মহিলাসকলক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া মহিলাসকলে শুনি বেয়া পাব মহিলাসকলৰ অন্তৰত আঘাত লাগিব পাৰে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ নকৰে 17 ছেপ্টেম্বৰৰ দিনটো 25 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে আৰু সেই 25 ছেপ্টেম্বৰ দিনটো কেতিয়া আৰু পাছুৱাই লৈ যায় তাৰ কোনো ঠিক নাই মানে চৰকাৰৰ ওচৰত পইচাই নাই ক'ৰ পৰা দিব চৰকাৰে অৰুণোদয় আঁচনিৰ ধন কাৰণ এবাৰ অৰুণোদয় আঁচনিৰ ধন দিবৰ কাৰণে চৰকাৰক ঢেৰ টকা লাগে গতিকে ইমানখিনি টকাটো ডেফিনেটলি লোনত ল'ব লাগিব ইণ্টাৰেষ্টত ল'ব লাগিব গতিকে চৰকাৰ বিমূৰ হৈ পৰিছে মানে চৰকাৰ মানে বেহি হৈ গৈছে চৰকাৰৰ গতিকে চৰকাৰ দিব ক'ৰ পৰা ধাৰৰ বোজা বাঢ়ি গৈছে তো এতিয়া 17 তাৰিখটো 26 তাৰিখলৈ পিছুৱাইছে দেখা যাওক সেই 26 তাৰিখটো কেই তাৰিখ পাইগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা তো বিহাৰত SIR গঠন কৰা হৈছে বা ভোটাৰ পুনৰ নিৰীক্ষণ কৰা হৈছে তো বিহাৰৰ ভোটাৰ পুনৰ নিৰীক্ষণক লৈ এতিয়া উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছে যে বিহাৰৰ ভোটাৰ পুনৰ নিৰীক্ষণত যদি ইমান কোনো ভুল ওলায় গোটেই প্ৰক্ৰিয়াটোকে অবৈধ বুলি ঘোষণা কৰিব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে মানে বিহাৰত যি নেকি ভোটাৰ পুনৰ নিৰীক্ষণ হৈছিলে ভোটাৰ পুনৰ নিৰীক্ষণৰ প্ৰথমটো পৰ্যায়ত ঢেৰ বেমাজালি হৈছিলে লাখ লাখ মানুহৰ নাম কৰ্তন গৈছিলে ভোটাৰ পুনৰ নিৰীক্ষণৰ প্ৰথমটো পৰ্যায়ত এতিয়া দ্বিতীয়টো পৰ্যায়ৰ ভোটাৰ পুনৰ নিৰীক্ষণৰ কাম আৰম্ভ কৰিছে বিহাৰত আৰু তাৰ পাছতেই উচ্চতম ন্যায়ালয়ে কৈছে যে এইবাৰ যদি অকণমান ভুল হয় ন গোটেই প্ৰক্ৰিয়াটোকে কেনসেল কৰি দিম
মানে ভোটাৰ যেনেকৈ পুনৰ নিৰীক্ষণ ব্যৱস্থা আছে সেয়া টোটেলি মানে কেনচেল কৰি দিব বুলি জনাইছে অকণমানো যদি খেলি মেলি হয় বিহাৰৰ ভোটাৰ পুনৰ নিৰীক্ষণৰ গতিকে দেখা যাওক যে নিৰ্বাচন আয়োগে কিমান সততাৰে ভোটাৰ পুনৰ নিৰীক্ষণৰ কাজ কৰি যায় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰপেটাৰ ACS বিষয়াৰ ওপৰত বৰপেটাৰ এগৰাকী ACS বিষয়া যিগৰাকী ACS বিষয়াৰ ঘৰত প্ৰায় 1 কোটি টকা নগদ ধন উদ্ধাৰ হৈছে 1 কোটি টকা নগদ ধন উদ্ধাৰ হৈছে বৰপেটাৰ এগৰাকী ACS বিষয়াৰ ঘৰত সেই ACS বিষয়াগৰাকীয়ে কি কৰিছিলে আমাৰ অসমীয়া মানুহৰ মাটি মুছলমানৰ নামত নামজাৰি কৰিবৰ কাৰণে ACS বিষয়াগৰাকীয়ে ধন সৰকাইছিলে মানুহৰ পৰা হিন্দুৰ মাটি টকা লৈ মিয়াক বিক্ৰী কৰিছিল ACS বিষয়া নুপুৰ বৰাই ছমাহ ধৰি ACS বিষয়াগৰাকীৰ ওপৰত নজৰ ৰাখিছিল CM ভিজিলেন্সে আৰু তাৰ পাছত এইবাৰ তেখেতক মানে হাতে লুতে ধৰা পেলাবলৈ সক্ষম হৈছে মহিলাগৰাকীৰ ঘৰত 1 কোটি টকাৰ নগদ ধন জব্দ কৰিছে এনেকুৱা নহয় যে মহিলাগৰাকী মানে বহুত বয়সস্থ মহিলাগৰাকী মানে ডেকা মানে জোৱান ভাবকচোন তো তেখেতেও মানে কেলেংকাৰী কৰিছে আগতে শুনিছিলোঁ পুৰুষে কেলেংকাৰী কৰে এতিয়া মহিলায়ো কেলেংকাৰী 2 নম্বৰী কৰিবলৈ লৈছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সেইগৰাকী ACS বিষয়াৰ ওপৰতে তো সেই ACS বিষয়াগৰাকীৰ ওপৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কিছু তথ্য যুগুত কৰিছে খবৰ অনুসৰি ACS বিষয়া নুপুৰে উত্তৰাধিকাৰীৰ নামজাৰি কৰিবৰ কাৰণে 7 পৰা 10,000 টকাৰ ঘুষ লৈছিলে মাটি বেচা কিনাৰ অনুমতি পত্ৰ প্ৰদান কৰিবৰ কাৰণে 15 পৰা 40,000 লৈছিলে অটো মিউটেশন কৰিবৰ কাৰণে 7 পৰা 15,000 টকা লৈছে ৱাৰিছ খুটে নামজাৰি কৰিবৰ কাৰণে 30 পৰা 40,000 টকা চিটাৰ নামজাৰি কৰিবৰ কাৰণে 30 পৰা 40,000 টকা বাটুৱাৰা কৰিবৰ কাৰণে 15 পৰা 20,000 টকা ম্যাদীকৰণৰ বাবে 20 পৰা 25,000 টকা নাম কৰ্তন বা নাম বহাল ৰাখিবৰ কাৰণে 1.5 লাখৰ পৰা 2 লাখ টকা মাটিকালি সংশোধনৰ বাবে 70 পৰা 1 লাখ টকা নাম শুধৰণিৰ বাবে 20 পৰা 30,000 টকা লেণ্ড হোল্ডিং বা ট্ৰেপ মেপ কৰিবৰ কাৰণে 1500 পৰা 2,000 টকা বিয়া পাতিলে নাই পতা ঠিক নাই মানে একদম তেনেই মানে গাভৰু হৈ আছে এই গাভৰু বিষয়াগৰাকীয়ে এনে ধৰণৰ দুৰ্নীতি 1 কোটি টকাৰ বাপপেকে দুৰ্নীতি কৰিছে ভাবকচোন 1 কোটি টকাৰ তেখেতৰ ঘৰত নগদ ধন উদ্ধাৰ হৈছে বাকি দুৰ্নীতিবিলাক তেন্তেতো আছেই বোলে ঘৰ বনালে মোবাইল কিনিলে গাড়ী কিনিলে আগবাইছে ইয়াৰ পাছৰটো খবৰৰ ফালে ভাৰত পাকিস্তানৰ মাজত দেওবাৰৰ দিনাখন যিখন নেকি খেল অনুষ্ঠিত হৈছিলে এই খেলখনত ভাৰতে জয়লাভ কৰিলে পাকিস্তানক হৰুৱাবলৈ সক্ষম হ'ল পাকিস্তানে সবতে হাৰে ক'তনো জিকে কওকচোন বাৰু আপোনাৰ সেই ভাৰত পাকিস্তানৰ যুদ্ধ হ'ল পাকিস্তানে হাৰ মানিব লগা হ'ল ভাৰত পাকিস্তানৰ খেল হ'ল পাকিস্তানে হাৰ মানিব লগা হ'ল ভাৰতেই জয়লাভ কৰিলে পাকিস্তানে মাত্ৰ এটাই কাম জানে তেওঁলোকে মনে মনে চুৰৰ দৰে আহি আক্ৰমণ কৰিব জানে বস হেইটোত তেওঁলোক পাকৈ তাৰ বাহিৰে সন্মুখ সমৰত তেওঁলোক সদায় পৰাস্ত তো ভাৰত পাকিস্তানৰ যিখন নেকি খেল আছিলে সেই খেলখনত ভাৰতে জয়লাভ কৰিলে ভাৰতে খেলখন শেষ হোৱাৰ পাছত তেওঁলোকে পাকিস্তানৰ প্লেয়াৰসকলক হ্যান্ডশেক পৰ্যন্ত নিদিলে ইণ্ডিয়া টিমে এইটো এটা বৃহৎ সিদ্ধান্ত ল'লে এতিয়া ভাৰত পাকিস্তানৰ যিখন নেকি খেল হৈছে সেই খেলখনক লৈ বহু লোকে বিৰোধিতা কৰিছে বহু লোকে সেই খেলখন নাই চোৱা এটা যিসকল নেকি ক্ৰিকেটাৰ আছে তেওঁলোকৰ গাত দুখ নাই BCCI যদি কয় তোমালোকে খেলিবলৈ যাবই লাগিব তো তেওঁলোকে যাবই লাগিব নহলে তেওঁলোকৰ লগত কন্ট্ৰাক্ট কেনসেল কৰিব তেওঁলোকক BCCI টিমৰ পৰা আঁতৰাই দিয়া হ'ব গতিকে তেওঁলোকৰ গাত দুখ নাই তেওঁলোকে খেলিবলৈ যাবই লাগিব খেলিবলৈ যাবই দুখটো হৈছে BCCI বা কেন্দ্ৰ চৰকাৰৰ ওপৰত যে ভাৰতৰ টিমটোক বা আপোনাৰ পাকিস্তানৰ টিমটোক খেলৰ পৰা আঁতৰাব নোৱাৰিলে BCCI কাৰণ ICCৰ যিজন নেকি অধ্যক্ষ সেইজন দেখোন আমাৰ ভাৰতৰে হয় গতিকে তাৰ পাছতো ভাৰত আৰু পাকিস্তানৰ মাজত খেলখন হ'ল পাকিস্তানক ব্লেকলিষ্টেড কৰিব কিন্তু নোৱাৰিলে এতিয়া বহু লোকে যেতিয়া নেকি প্ৰতিবাদ কৰিবলৈ ললে তেতিয়া আকৌ কেইটামান নিউজ চেনেলে শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড সৌৰভ গাংগুলী গৌতম গম্ভীৰ তেওঁলোককহে ব্লেম দিছে অসমৰে আছে এজন বিখ্যাত মানে আপোনাৰ ৰিপৰ্টাৰ চিঞৰি কৈছে তোমালোক অন্ধ নেকি তোমালোকে আপোনাৰ কৰিব নোৱাৰা নেকি প্ৰতিবাদ কৰিব নোৱাৰা নেকি আৰে তেওঁলোকে কি প্ৰতিবাদ কৰিব হয়নে নহয় আপুনি প্ৰতিবাদ কৰক আপুনি চৰকাৰৰ বিৰুদ্ধে বেয়াকৈ বাতৰি প্ৰচাৰ কৰক তেতিয়াহে মানিম কি যে মানে চলি থাকে গোটেইখন আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বৰক্ষেত্ৰীৰ পৰা
যোৱাকালি ব্ৰহ্মপুত্ৰৰ নদীত উটি আহিছে বান্দিলে বান্দিলে টকা বান্দিলে 500 টকীয়া নোট যোৱাকালি উটি অহা প্ৰত্যক্ষ হৈছে শুনিলে আচৰিত খবৰ লোৱা অনুসৰি ব্ৰহ্মপুত্ৰৰ নদীত উটি আহিছে 500 টকীয়া প্ৰায় 12 লাখ টকা স্থানীয় লোকে গোটেই টকাখিনি পাই বিৰাটেই উৎফুল্লিত হৈ পৰিছিলে কিন্তু পাছতহে গম পাইছে সেই টকাখিনি ডুপ্লিকেট পইচা যদি অৰিজিনেল পইচা হ'লহেঁতেন ৰাইজে বাৰু পুলিচক অৱগত কৰিলেহেঁতেন নে মই হ'লেতো নকৰিলোহেঁতেন ভাই ডুপ্লিকেট হ'লে বেলেগ কথা অৰিজিনেল যদি হ'লহেঁতেন মইতো অৱগত নকৰিলোহেঁতেন আৰু 12 লাখ টকা পাইছোঁ পুলিচক অৱগত কি কাৰণে কৰিম ঘৰত আৰামছে নি ভৰাই থলোহেঁতেন তো তেওঁলোকেও নিশ্চয় নকৰিলেহেঁতেন যদি অৰিজিনেল হ'লহেঁতেন ডুপ্লিকেট হোৱাৰ কাৰণে আপোনাৰ প্ৰশাসনক হয়তো চাগে তেওঁলোকে অৱগত কৰিলে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিটিচিৰ পৰা যোৱাকালি বিটিচিত আছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মিটিং মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ৰ'দ বৰষুণকো নেওচি তেখেতে যোৱাকালি মিটিং কৰি থকাৰ অৱস্থাতে বৰষুণ ধাৰাসাৰ বৰষুণ আৰু সেই বৰষুণতো তেখেতে ছাতি লৈ মিটিং কৰিছে বিটিচিত তেওঁলোকে মিটিং কৰিছে ছাতি লৈ যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো বহুলোকে কৈছে যে এইজনেই হৈছে মুখ্যমন্ত্ৰী যিজনৰ গাত ৰ'দো নালাগে বৰষুণ নালাগে আমি যে সেই কাহিনী এটা পাইছিলোঁ ৰ'দ বৰষুণ নলগা মানুহ তো সেই মানুহজনৰ সৈতে তুলনা কৰিছে হিমন্ত বিশ্ব শৰ্মা দেৱক তো কি ক'ব আপোনালোকৰ মতে কমেণ্ট ছেকশ্যনত লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে আমাৰ অসমতো নেপালৰ সদৃশ পৰিস্থিতি হ'ব নেপালত যেনেকৈ চৰকাৰ গিৰাই দিলে নেপালত যেনেকৈ প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী ৰাষ্ট্ৰপতি পৰ্যন্ত পলাব লগা হৈছে আমাৰ অসমতো ঠিক তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াদেৱে তো ইয়াৰ প্ৰত্যুত্তৰ দি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে নেপালৰ দৰে আন্দোলন হ'লে অসমৰ মানুহে প্ৰথমে অখিল গগৈৰ ঘৰটোকে উৰুৱাই দিব অসমৰ মানুহে অখিল গগৈৰ বিৰুদ্ধে গুজৰি আছে মোৰটো একো সমস্যা নাই সকলোৱে মোক মামা বুলিয়েই মাতে তো আপোনালোকৰ কি লাগে কমেণ্ট ছেকশ্যনত জনাব যে আপোনাৰ মানে যদি আমাৰ অসমত তেনেকুৱা পৰিস্থিতি হয় তো মানে বিজেপিৰ ঘৰখিনি ভাঙিবগে নে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ঘৰখিনি ভাঙিবগে মানুহে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণক লৈ তো গৌৰৱ গগৈ ডাঙৰীয়াই এডমিট কৰিছে যে তেখেতে এবাৰ পাকিস্তানলৈ গৈছিলে আৰু তেখেত পাকিস্তানলৈ গৈছিলে 2014 চনত মানে তেখেত তেতিয়া সাংসদ হোৱাই নাছিলে মানে তেখেতৰ তেতিয়া মানে পলিটিক্সৰ সৈতে কোনো সম্পৰ্কই নাছিলে তেনেকুৱা অৱস্থাত তেখেতে এবাৰ পাকিস্তান গৈছিলে বুলি তেখেতে উল্লেখ কৰিছে আৰু মোৰ মতে পাকিস্তান যোৱাটো ইমান ডাঙৰ কথা নহয় আপুনিও যাব পাৰে যদি আপুনি ভিসা পাছপৰ্ট লৈ যায় এটো কোনো অবৈধ প্ৰক্ৰিয়া নহয় সম্পূৰ্ণ বৈধ প্ৰক্ৰিয়া এটা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আকৌ সেইটোকে আপোনাৰ এসআইটি গঠন কৰি দিলে নহয় তো তেখেতে কৈছে মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে তেখেতেটো এডমিট কৰিছে ন গৈছে বুলি গতিকে বাকি তথ্যবিলাকো ওলাই আছে কিয় গৈছিলে ক'ত আছিলেগে কাক লগ কৰিছিলে এইবিলাক তথ্য ওলাই আছে বুলি কৈছে তেখেতে কৈছে এইবিলাকো আমি ৰাজহুৱা কৰি আছো কিন্তু এফালে গৌৰৱ গগৈ কৈছে যে ৰাজহুৱা কৰিবৰ কাৰণে ওয়েট কৰিব লাগে কিয় গোটেই এসআইটিৰ পৃষ্ঠাখিনি এটা ৱেবছাইটত ডালি দিয়ক সবেই চাই থাকিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিটিআৰৰ পৰা তো বিটিআৰৰ শিক্ষা খণ্ড উন্নত কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ পদক্ষেপ হাতত লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে বিটিআৰত শিক্ষা খণ্ডৰ শক্তিশালীকৰণ কৰিবৰ কাৰণে এটা নতুন আৰ্হিৰ বিদ্যালয় ভৱন নিৰ্মাণ কৰিব প্ৰায় 1690খন বিদ্যালয় আন্তঃগাঁথনি উন্নয়ন আৰু মেৰামতি কৰিব চিৰাং বাক্সা আৰু ওদালগুৰি জিলাৰ 7খন আদৰ্শ বিদ্যালয়কে ধৰি 3খন চৰকাৰী আদৰ্শ বিদ্যালয় আৰু ওদালগুৰি পলিটেকনিক স্থাপন কৰিব বুলি জনাইছে তাৰ লগতে 5744 জন শিক্ষক আৰু কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব 2155 জন শিক্ষক আৰু কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকৰণ কৰা হ'ব নৱম আৰু দশম শ্ৰেণীৰ বিপিএলৰ ছাত্ৰ-ছাত্ৰীক প্ৰায় 39561খন চাইকেল বিতৰণ কৰিব কুকুৰাঝাৰত আইন মহাবিদ্যালয়ৰ বাবে নতুন ভৱন নিৰ্মাণ কৰা হ'ব বুলি জনাইছে তো বিটিআৰত আহি আছে নিৰ্বাচন মানে বিটিআৰত এতিয়া ৰিসেন্টলি আহি আছে নিৰ্বাচনটো সেই নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে এই সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে উজনি অসমত এতিয়া আবদ্ধ কৰিছে কয়লাৰ ট্ৰাক উজনি অসমত এতিয়া আবদ্ধ কৰিছে তেলৰ টেংকি
যেতিয়ালৈকে আমাৰ উজনি অসমত 6 জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ নকৰে তেতিয়া পৰ্যন্ত ট্ৰাকসমূহ এৰি দিয়া নহ'ব তেতিয়া পৰ্যন্ত তেলৰ কয়লাৰ গাড়ীসমূহ এৰি দিয়া নহ'ব এয়া এক নতুন প্ৰতিবাদ আৰম্ভ কৰিছে 6 জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে কৈছে আমাক জনজাতিকৰণ লাগিবই আৰু যদি নিদিয়া পৰ্যন্ত উজনিৰ পৰা এই গাড়ীসমূহ এৰি যাবলৈ দিয়া নহ'ব ৰাস্তাৰ কিনাৰত গাড়ী লাইন লগাই দিছে আগৈছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ বন্টাৰাৰ ওপৰত তো বন্টাৰা এক প্ৰকাৰ ক'বলৈ গ'লে এখন এনেকুৱা ধৰণৰ মানে প্ৰাইভেট প্ৰপাৰ্টি য'ত নেকি বহুখিনি আপোনাৰ জীৱ জন্তু তাতে ৰখা হৈছে পোহপালন কৰা হৈছে তো বন্টাৰাৰ ওপৰত বহুকেইখন আবেদন দাখিল কৰা হৈছিলে বহু লোকে এইটো অভিযোগ উত্থাপিত কৰিছিলে যে বন্টাৰাৰ যিখিনি নেকি মাটি সেয়া আপোনাৰ সংৰক্ষিত বনাঞ্চলৰ মাটি তাৰ লগতে বন্টাৰাত যিবিলাক নেকি পশু পক্ষী আছে সেইবিলাক ৰাখিবৰ কাৰণে অনুমতি লোৱা নাই এনেকুৱা ঢেৰ অভিযোগ উত্থাপিত হৈছিলে তো তাৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ে এক প্ৰতিবেদন দাখিল কৰিছে যে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বন্টাৰাক দুখমুক্ত কৰিছে বন্যপ্ৰাণী বিশেষকৈ হাতীৰ ক্ষেত্ৰত বন্টাৰাই উলংঘা কৰা নাই কোনো নিয়ম ন্যায়াধীশ পংকজ মিথাল আৰু প্ৰসন্ন বি ভাৰৱালে দিছে এই ৰায়দান বন্টাৰাৰ ওপৰত বন্টাৰাক সম্পূৰ্ণৰূপে দুখমুক্ত কৰিছে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ওপৰত তো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো নেতাক অসম পুলিচে আটক কৰিছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আপোনাৰ ভ্ৰমণৰ পূৰ্বে তো তেখেতে নুমলীগড় তেল শোধনাগাৰত গৈছিলে তো নুমলীগড় তেল শোধনাগাৰ ভ্ৰমণৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাজনো লোকক আটক কৰিছিলে শনিবাৰৰ দিনাখন তো তাৰ পাছত সোমবাৰৰ দিনাখন গোটেই কেইজনকে আকৌ মুকলি কৰি দিয়ে কাৰণ তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে নহয় তো প্ৰতিবাদ কৰিলে অসমৰ ফুপুলা স্বৰূপটো ওলাই পৰিব তো সেই কাৰণে তেখেতে মানে অসম চৰকাৰৰ ফালৰ পৰা প্ৰেছাৰাইজ কৰা হ'ল চাগে যে তেওঁলোকক ধৰ জেলত ভৰাই থ আগবাইছে একেবাৰে শেষৰটো খবৰৰ ফালে মই আপোনালোকক কৈছোৱেই যে জনজাতিকৰণৰ দাবীত অসমত এতিয়া প্ৰতিবাদ চলাইছে উজনি অসমত গাড়ী আহিবলৈ দিয়া নাই গাড়ী ৰখাই থোৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কৈছে যে কিহৰ নিষিদ্ধকৰণ মানে বিজেপিক নিষিদ্ধকৰণ কৰিছে কেইবাটাও স্থানত যে আমি যেতিয়ালৈকে জনজাতিকৰণ নহয় তেতিয়ালৈকে বিজেপিক নিষিদ্ধকৰণৰ ঘোষণা কৰিছোঁ তেতিয়ালৈকে বিজেপিক ইয়াত সোমাবলৈ নিদিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে কিহৰ নিষিদ্ধকৰণ মই এতিয়াই গৈ আছোঁ তালৈ মোক য'ত নিষিদ্ধ কৰি ৰাখিছে মানে বিজেপি পাৰ্টিক য'ত নিষিদ্ধ কৰিছে তালৈকে এতিয়াই গৈ আছোঁ তেওঁলোকে যিমানেই আন্দোলন কৰিব সিমানেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো পাছুৱাই গৈ থাকিব এতিয়া ইমান দিনে আন্দোলন কৰা নাই জনজাতিকৰণৰ ওপৰত একো ব্যৱস্থাও লোৱা নাই এতিয়া এটলিষ্ট আন্দোলন কৰিছে প্ৰতিবাদ কৰিছে কিবা এটা নহয় কিবা এটা ৰিজাল্ট ওলাব হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মানে আমাৰ অসমৰ এইটোটা মানে স্বভাৱ হৈ পৰিলে যেতিয়ালৈকে প্ৰতিবাদ নকৰে যেতিয়ালৈকে দুই এজন লোক অলপমান মানে দুই এজন লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত নকৰে তেতিয়া পৰ্যন্ত অসমে একো লাভ নকৰে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম